নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত তোমালোকৰ কাৰণে ক্লাছ 8ৰ সমাজ বিজ্ঞান বিষয়ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2025ৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 কাৰেক্ট এনসাৰবিলাক বাছিব দিছে নৰকক কি বোলা হৈছিলে অপশ্যন 1 ফোম অপশ্যন 2 হোম অপশ্যন 3 সম ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন 1 ফোম নৰকক ফোম বোলা হৈছিল তেওঁ যেহেতু ভূমিৰ পৰা জন্ম হোৱা বুলি কোৱা হৈছিল সেইকাৰণে তেওঁক ফোম বোলা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ বি ৰাষ্ট্ৰৰংগনী কোনে ৰচনা কৰে অপশ্যন 1 কলহন অপশ্যন 2 বিলহন অপশ্যন 3 কৌটিল্য ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন 1 কলহন কলহনে ৰাষ্ট্ৰৰংগনী ৰচনা কৰে কুৱেশ্যন নম্বৰ সি অমৃতপ্ৰভাক কোনে বিয়া কৰাইছিল অপশ্যন 1 মেঘবাহন অপশ্যন 2 ৰুদ্ৰবান অপশ্যন 3 অমৃতবাহন ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অমৃতপ্ৰভাক মেঘবাহনে বিয়া কৰাইছিল কুৱেশ্যন এনসাৰটো হ'ব অপশ্যন 1 নেক্সট কুৱেশ্যন নম্বৰ ডি পাল বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল অপশ্যন 1 ৰত্নপাল অপশ্যন 2 মহিপাল অপশ্যন 3 ভীমপাল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন 1 ৰত্নপাল পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ৰত্নপাল আৰু এই পাল বংশ প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্মপালে চীনা পৰিব্ৰাজক কাৰ ৰাজত্বকালত কামৰূপলৈ আহিছিল ইয়াতে চীনা পৰিব্ৰাজক বুলি ক'লে হিউৱেন চাঙৰ কথা কোৱা হৈছে তেওঁ কাৰ ৰাজত্বকালত কামৰূপলৈ আহিছিল অপশ্যন 1 ভাস্কৰ বৰ্মন অপশ্যন 2 হৰ্ষ বৰ্মন অপশ্যন 3 পুষ্য বৰ্মন আমি সকলোৱে জানো চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপলৈ আহিছিল নেক্সট কুৱেশ্যন নম্বৰ এফ মানৱ সমাজৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক অনুষ্ঠান কি অপশ্যন 1 ৰাষ্ট্ৰ অপশ্যন 2 গাঁও সভা অপশ্যন 3 জিলা পৰিষদ ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন 1 ৰাষ্ট্ৰ হৈছে মানৱ সমাজৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক অনুষ্ঠান নেক্সট কুৱেশ্যন নম্বৰ জি ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন কি অপশ্যন 1 সংবিধান অপশ্যন 2 উচ্চ ন্যায়ালয় অপশ্যন 3 বিধানমণ্ডল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন 1 সংবিধানখন হৈছে ৰাষ্ট্ৰ এখনৰ সৰ্বোচ্চ আইন আৰু এই আইনমতে দেশ এখন পৰিচালিত হয় নেক্সট কুৱেশ্যন নম্বৰ এইচ চৰকাৰৰ অংগ কেইটা অপশ্যন 1 তিনিটা অপশ্যন 2 চাৰিটা অপশ্যন 3 পাঁচটা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন 1 তিনিটা চৰকাৰৰ অংগ তিনিটা সেই তিনিটা হৈছে বিধানমণ্ডল কাৰ্যপালিকা আৰু ন্যায়পালিকা এই তিনিটা হৈছে চৰকাৰৰ মূল অংগ গতিকে ইয়াতে অপশ্যন 1টো হৈছে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ আই আধুনিক যুগৰ প্ৰথম লিখিত সংবিধান কোনখন দেশৰ অপশ্যন 1 আমেৰিকা অপশ্যন 2 ভাৰত অপশ্যন 3 নেপাল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন 1 আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন হৈছে আধুনিক যুগৰ প্ৰথমখন লিখিত সংবিধান নেক্সট কুৱেশ্যন নম্বৰ জে কোন দেশৰ সংবিধান অলিখিত সংবিধান অপশ্যন 1 ভাৰত অপশ্যন 2 ৰাছিয়া অপশ্যন 3 ইংলেণ্ড ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন 3 ইংলেণ্ডৰ সংবিধানখন অলিখিত সংবিধান বাকী ভাৰত আৰু ৰাছিয়াৰ লিখিত সংবিধান আছে নেক্সট কুৱেশ্যন নম্বৰ কে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে পৃথিৱীৰ উপৰিভাগৰ 29% ভূমি বাকী 71% হৈছে পানী গতিকে ইয়াতে কাৰেক্ট এনসাৰ অপশ্যন 1 29% নেক্সট 2018 চনৰ তথ্য অনুসৰি ভাৰতৰ কিমান শতাংশ মাটি কৃষি কাৰ্যত ব্যৱহাৰ হয় অপশ্যন 1 60.43% অপশ্যন 2 50.04% অপশ্যন 3 80.3% ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন 1 60.43% ভাৰতবৰ্ষৰ প্ৰায় 60.43% মাটি কৃষি কাৰ্যত ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ এম উচ্চভূমি অঞ্চলত কি পদ্ধতিৰে খেতি কৰে অপশ্যন 1 বেদিকা অপশ্যন 2 ৰেডিক অপশ্যন 3 জুম পদ্ধতি ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে উচ্চভূমি অঞ্চলত বেদিকা পদ্ধতিৰে খেতি কৰা হয় কুৱেশ্যন নম্বৰ এন পশ্চিমীয়া ধনী দেশৰ নাগৰিকে গড় হিচাপে দৈনিক কিমান লিটাৰ পানী ব্যৱহাৰ কৰে অপশ্যন 1 300 লিটাৰ অপশ্যন 2 200 লিটাৰ অপশ্যন 3 50 লিটাৰ ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন 1 300 লিটাৰ পশ্চিমীয়া ধনী দেশৰ নাগৰিকে গড় হিচাপে দৈনিক 300 লিটাৰ পানী ব্যৱহাৰ কৰে নেক্সট কুৱেশ্যন নম্বৰ অ পনীয়া হন কাক বোলে অপশ্যন 1 কেৰাচিন অপশ্যন 2 পেট্ৰলিয়াম অপশ্যন 3 ডিজেল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন 2 পেট্ৰলিয়ামক পনীয়া হন বোলা হয়
কুৱেশ্যন নম্বৰ পি উৎপাদন প্ৰক্ৰিয়াৰ অন্যতম উপাদান কি অপশ্যন 1 শ্ৰম অপশ্যন 2 হাজিৰা অপশ্যন 3 ভূমি ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন 1 শ্ৰম উৎপাদন প্ৰক্ৰিয়াৰ অন্যতম এটা উপাদান হৈছে শ্ৰম নেক্সট কুৱেশ্যন নম্বৰ কিউ মানুহ মাত্ৰে সম্পদ 1 হ'ব অপশ্যন 2 হ'ব নোৱাৰে অপশ্যন 3 এটাও নহয় ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন 2 হ'ব নোৱাৰে মানুহ মাত্ৰে সম্পদ নহ'বও পাৰে অৰ্থাৎ হ'ব নোৱাৰে কুৱেশ্যন অপশ্যন 2 তো ইয়াৰে কাৰেক্ট এনচাৰ হ'ব দেন কুৱেশ্যন নম্বৰ আৰ উৎপাদনৰ মূল উপাদান কেইটা ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন 3 চাৰিটা শ্ৰম মূলধন সংগঠন নেক্সট কুৱেশ্যন নম্বৰ এছ পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল অপশ্যন 1 ৰাছিয়া অপশ্যন 2 চীন অপশ্যন 3 ভাৰত ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন 2 চীন হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশ নেক্সট কুৱেশ্যন নম্বৰ 3 ভাৰতৰ প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব ইয়াতে ভাৰত নহয় অসম হ'ব লাগিছিলে আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 382 জন নেক্সট তোমালোকৰ 2 নম্বৰ কেইটামান কুৱেশ্যন দিয়া আছে যেনে প্ৰাকৃতিক সম্পদ কাক বোলে ভূমি সংৰক্ষণ কৰাৰ ব্যৱস্থাসমূহ কি প্ৰাচীন কামৰূপৰ ৰাজ্যৰ শাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰা ভাৰতীয় সংবিধানৰ 4টা বৈশিষ্ট্য লিখিব দিছে অনমনীয় সংবিধানৰ 2টা বৈশিষ্ট্য চমুটকা লিখিব দিছে তোমালোকৰ 4 নম্বৰ তোমালোকৰ শিক্ষাৰ উচ্চ হাৰে কিদৰে মানৱ সম্পদৰ উন্নয়ন হোৱা বুজায় এই বিষয়ে লিখিব দিছে জীৱনৰ প্ৰত্যাশা মানে কি এই সকলোবোৰ লিখিব দিছে গতিকে আজিলৈ ইমানে ধন্যবাদ